Hi friends, welcome to my channel Kothiatali Life. Welcome to my another video. মই এই ভিডিঅ'টোত ক্লাছ 10ৰ ত্ৰিকোণমিতি 8.2ৰ সকলো প্ৰশ্নসমূহৰ সমাধান ইয়াত কৰি দেখুৱাম। তাৰ আগতে ত্ৰিকোণমিতিৰ টেবুল কেনেকৈ অতি সহজতে আমি মনত ৰাখিব পাৰোঁ তাৰ ওপৰতো ষ্টেপ বাই ষ্টেপ ইয়াত আলোচনা কৰিম। যে আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে এই ত্ৰিকোণমিতিৰ টেবুল মনত ৰাখোঁতে বহুত অসুবিধাৰ সন্মুখীন হয় বা ইয়াত ভ্যালু পাহৰি যায়। গতিকে কোনো চিন্তা নকৰাকৈয়ে মই ইয়াত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ অতি সহজতে মনত ৰাখিব পাৰিম। যে প্ৰথমতে চাই লওঁ যে যেনেকৈ মানুহৰ হাতৰ আঙুলি 5টা থাকে, ইয়াৰ ত্ৰিকোণমিতিৰ আমাৰ এংগলছ আমাৰ 5টা। প্ৰথমতে আমাৰ 0 ডিগ্ৰী, নেক্সট 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 আৰু 90। আৰু ত্ৰিকোণমিতিক ৰেচিঅ' আমি জানো সাইন, কছ, টেন, কছেক, চেক, কট, তেনেকৈ আমি লিখি লৈছোঁ। প্ৰথমতে আমি সাইনৰ এই পাঁচটা ভেলু পাবৰ কাৰণে আমি প্ৰথম ষ্টেপ জানিব লাগিব। যে প্ৰথম ষ্টেপটো হৈছে 0ৰ পৰা 4লৈকে আমি লিখি ল'ম। প্ৰথম 0, 1, 2, 3, 4 লিখি লৈছোঁ। এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। সেকেন্ড আমি কি কৰিম, এই গোটেইকেইটাক আমি 4ৰে হৰণ কৰিম, ডিভাইড বাই 4। 0/4 আমি লিখি লৈছোঁ, 1/4, 2/4, 3/4, 4/4 লিখি লৈছোঁ। এইটো হৈছে সেকেন্ড ষ্টেপ। থাৰ্ড ষ্টেপ 0/4 মিনছ 0, 1/4 মিনছ 1/4 আমি লিখিছোঁ, 2/4 মিনছ আমি 1/2 লিখিব পাৰোঁ, 3/4 মিনছ 3/4 আৰু 4/4 মিনছ 1। এইটো হৈছে থাৰ্ড ষ্টেপ। ফৰ্থ ষ্টেপ হৈছে ইয়াৰ ৰুট ওলাব লাগিব। ৰুট 0, ৰুট অভাৰ 1/4, ৰুট অভাৰ 1/2, ৰুট অভাৰ 3/4, ৰুট অভাৰ 1। মানে 0ৰ বৰ্গমূল আমি কিমান পাওঁ, 0। আমি 0 লিখিছোঁ। 1/4ৰ বৰ্গমূল হৈছে 1/2, 1/2ৰ বৰ্গমূল হৈছে 1/√2, 3/4ৰ বৰ্গমূল হৈছে √3/2। যেহেতু 3ৰ বৰ্গমূল নাই, সেইকাৰণে বৰ্গমূল চিন হ'ব। আৰু 4 বৰ্গমূল 2, তেনেকৈ 1ৰ বৰ্গমূল হৈছে 1। এই পাঁচটা ষ্টেপ আমি মনত ৰাখিব লাগিব। এতিয়া আমি যেনেকৈ পাইছোঁ, প্ৰথমতে 0 পাইছোঁ, তাৰপিছত 1/2, 1/√2, √3/2, 1, তেনেকৈ আমি বহুৱাই দিম। সাইন 0 ডিগ্ৰী ভেলু হ'ব প্ৰথমটো, সাইন 0 ডিগ্ৰী ভেলু হ'ব 0, আমি সেইকাৰণে ইয়াত 0 লিখিছোঁ। সাইন 30 ডিগ্ৰী ভেলু হ'ব 1/2, ইয়াত লিখিছোঁ 1/2। নেক্সট সাইন 45 ডিগ্ৰী ভেলু 1/√2, আমি 1/√2 লিখিছোঁ। সাইন 60 ডিগ্ৰী ভেলু হৈছে √3/2, আমি √3/2 তেনেকৈ লিখিছোঁ, √3/2। আৰু সাইন 90 ডিগ্ৰী ভেলুটো হৈছে 1। তেনেকৈ লিখিলে আমি সাইনৰ ভেলুবোৰ পাই যাম। এতিয়া আমি ৰাইট টু লেফ্ট লিখিম ক্ৰমান্বয়ে, তেতিয়া আমি কছৰ ভেলু পাই যাম। প্ৰথমতে কছ 0 ডিগ্ৰী ভেলু হ'ব 1 আমি লিখিছোঁ। তাৰপিছত আমি কি কৰিম, যে সাইন এইটো লিখিম, সাইন 60 ডিগ্ৰী ভেলু √3/2, আমি ইয়াত লিখিলে কছৰ ভেলু পাম, কছ 30 ভেলু পাম √3/2। তাৰপিছত সাইন 45 ভেলু 1/√2, তেনেকৈ 1/√2 হ'ব। আৰু এই সাইন 30 ভেলুটো হ'ব 1/2, আৰু সাইন 0 ডিগ্ৰী ভেলুটো হ'ব 90 ডিগ্ৰী ভেলু 0। তেনেকৈ লিখিলে কছৰ ভেলুবোৰ পাম। এতিয়া আমি টেনৰ ভেলুবোৰ পাবৰ কাৰণে আমি কি কৰিব লাগিব, সাইন 0 ডিগ্ৰী ভেলু বাই কছ 0 ডিগ্ৰী ভেলু, মানে 0/1। 0/1 কৰিলে 0/1 মিনছ 0। তাৰপিছত 1/2 আৰু √3/2, ইয়াক যদি আমি কৰোঁ কি হ'ব, 1/2 ইনটু 2/√3 হ'ব। তেনেকৈ কাটাকাটি কৰিলে হৰণ গ'লে কি হ'ব, 1/√3 থাকিব, 1/√3। তাৰপিছত tan 45ৰ ভেলু কি হ'ব, 1/√2 বাই 1/√2, মানে 1। সাইন 60ৰ ভেলু হৈছে √3/2 আৰু কছ 60ৰ ভেলু হৈছে 1/2। যদি আমি ইয়াক হৰণ কৰি দিওঁ কি হ'ব,
অনলি √3 হ'ব আৰু ইয়াত 1/0 মিন্স ইনফিনিটিভ 10 90 ডিগ্ৰী ভ্যালু হৈছে ইনফিনিটিভ এতিয়া আমি যেহেতু জানো সাইন আৰু কস এটা আনটোৰ প্ৰতিক্ৰম সাইন 0 ডিগ্ৰী ভ্যালুটোক যদি আমি প্ৰতিক্ৰম কৰি দিও উল্টাই দিও তেন্তে আমি কসেকৰ ভ্যালু পাম এতিয়া 0 ক আমি যদি উল্টাই দিও কি হ'ব 1/0 মিন্স 1/0 মিন্স ইনফিনিটিভ তাৰপিছত 1/2 যদি আমি প্ৰতিক্ৰম কৰো তেন্তে কি পাম আমি 2 পাম cosec 30 ৰ ভ্যালু 2 আৰু 1/√2 যদি আমি উল্টাই দিও কি হ'ব √2 হ'ব আৰু √3/2 যদি আমি ইনভার্স কৰো তেন্তে কি হ'ব 2/√3 cosec 60 ডিগ্ৰী ভ্যালু 2/√3 আৰু 1/1 মিন্স 1 cosec 90 ডিগ্ৰী ভ্যালু হৈছে 1 এতিয়া আমি cosৰ ভ্যালু যদি ইনভার্স কৰো তেন্তে কি হ'ব 1/1 মিন্স secৰ ভ্যালু 1 তাৰপিছত √3/2 যদি আমি ইনভার্স কৰো তেন্তে আমি কি পাম 2/√3 পাম এই কাৰণে আমি 2/√3 লিখিছো sec 30 ডিগ্ৰী ভ্যালু আৰু 1/cos 45 ভ্যালু 1/√2 1/√2 যদি আমি ইনভার্স কৰো তেন্তে অকল √2 হ'ব √2 হৈছে sec 45 ডিগ্ৰী ভ্যালু আৰু 1/2 যদি আমি ইনভার্স কৰো 2 অকল 2 হ'ব sec 60 ডিগ্ৰী ভ্যালু আৰু ইয়াত কি আছে 1/0 মিন্স ইনফিনিটিভ sec 90 ডিগ্ৰী ভ্যালু হৈছে ইনফিনিটি এতিয়া আমি কটৰ ভ্যালু পাবৰ কাৰণে আমি কি কৰিব লাগিব যে 1/cosৰ ভ্যালু বাই সাইনৰ ভ্যালু কৰিব লাগিব উল্টা cosৰ ভ্যালু বাই সাইনৰ ভ্যালু মানে 1/0 মিন্স ইনফিনিটিভ এই কাৰণে cot 0 ডিগ্ৰী ভ্যালু হৈছে ইনফিনিটিভ তাৰপিছত √3/2 আৰু sin 30 ডিগ্ৰী ভ্যালু হৈছে 1/2 যদি আমি ডিভাইড কৰো তেন্তে কি হ'ব √3 পাম cot 30 ডিগ্ৰী ভ্যালু √3 পাম আৰু sin 45 cos 45 1/√2 ডিভাইডেড বাই sin 45 1/√2 মানে সেম আছে সেই কাৰণে cot 45 ৰ ভ্যালু 1 আৰু ইয়াত চাইছো cos 60 ৰ ভ্যালু 1/2 আৰু হৈছে sin 60 ৰ ভ্যালু হৈছে √3/2 যদি আমি ডিভাইড কৰি দিও তেন্তে কি পাম আমি 1/√3 পাম মানে cot 60 ডিগ্ৰী ভ্যালু 1/√3 cot 90 ডিগ্ৰী ভ্যালুটো আমি কি কেনেকৈ পাম 0 cos 90 ডিগ্ৰী ভ্যালু হৈছে 0 আৰু sin 90 ডিগ্ৰী ভ্যালু হৈছে 1 0/1 মিন্স 0 এই কাৰণে cot 90 ডিগ্ৰী ভ্যালু হৈছে 0 একদম ইজি আছে এতিয়া আমি এই ইয়াৰ প্ৰশ্ন এক্সাৰসাইজ 8.1 ৰ প্ৰথম প্ৰশ্নটো আমি চাও তলত দিয়া বিলাকৰ মান উলিওৱা ৰোমান 1ত কি আছে sin 60 cos 30 প্লাস sin 30 cos 60 এইটোৰ মান উলিয়াব লাগে সলিউশনত আমি লিখিলাম sin 60 into cos 30 plus sin 30 into cos 60 আমি লিখি লৈছো এতিয়া sin 60 ৰ ভ্যালুটো আমি ইয়াত টেবুলত পাম sin 60 ভ্যালুটো হৈছে √3/2 এই কাৰণে আমি ইয়াত বহাই দিছো √3/2 আৰু ইনটু cos 30 ৰ ভ্যালু হৈছে √3/2 সেম ইয়াত লিখি লৈছো সেই কাৰণে cos 30 ভ্যালু √3/2 প্লাস চিন আছে প্লাস চিন sin 30 ৰ ভ্যালু আমি জানো sin 30 ভ্যালু 1/2 সেই কাৰণে আমি 1/2 পুট কৰি দিছো cos 60 ৰ ভ্যালুটো হৈছে 1/2 এই কাৰণে আমি 1/2 লিখি দিছো এতিয়া আমি লিখাৰ পিছত কি হৈছে √3 into √3 আমি ইনটু কৰি দিম ডাইৰেক্ট √3 into √3 3 হ'ব 2 into 2 4 plus 1 into 1 1 2 into 2 4 এই দুইটা ফ্ৰেকশন প্লাস কৰিলে আমি এলসিএম ল'ব লাগিব ইয়াত 4 আৰু 4 এলসিএম 4 হ'ব আৰু ইয়াত কি আছে 3 plus 1 লিখিব লাগিব 3 plus 1 means 4 4/4 means 1 এটো হৈছে आंसर Number 2 চাম আমি number 2 কোৱেশ্চনটো হৈছে 2 tan square 45 ডিগ্ৰী plus cos square 30 ডিগ্ৰী minus sin square 60 ডিগ্ৰী এটো আছে সলিউশনত আমি লিখিলম 2 tan square 45 ডিগ্ৰী plus cos square 30 ডিগ্ৰী minus sin square 60 ডিগ্ৰী 2 tan square 45 ডিগ্ৰী লগত 2 ইনটু হৈ আছে সেই কাৰণে 2 লিখি লৈছো প্ৰথম
tan 45 ডিগ্ৰী হৈছে tan 45 ডিগ্ৰী ভ্যালু হৈছে 1 লিখি এই tan স্কয়ার আছে সেই কাৰণে 1 ৰ ওপৰত স্কয়ার হ'ব প্লাস cos 30 ৰ ভ্যালু হৈছে √3/2 আৰু স্কয়ার আছে কাৰণে √3/2 হোল স্কয়ার মাইনাস sin 60 ডিগ্ৰী ভ্যালু হৈছে √3/2 আৰু স্কয়ার আছে কাৰণে এই ইয়াৰ ভ্যালুৰ ওপৰত হোল স্কয়ার হ'ব √3/2 হোল স্কয়ার এতিয়া 1 ৰ ওপৰত স্কয়ার মিন্স 1 into 2 2 আৰু ইয়াত কি আছে √3/2 স্কয়ার √3/2 হোল স্কয়ার প্লাসৰ আৰু ইয়াত আছে √3/2 হোল স্কয়ার মাইনাসৰ ডাইৰেক্ট কেনসেল কৰিব পাৰো आंसर কি হৈছে 2 नेक्स्ट क्वेश्चन if tan a plus b equal √3 and tan a minus b equal 1/√3 then find the values of a and b given আমি সলিউশনত লিখি লম tan a plus b equal √3 এইটো কুৱেশ্যনটো দিয়া আছে সেই কাৰণে আমি লিখিছো tan a plus b equal √3 ইয়াত লেফট সাইডত আমি tan a plus b লিখিছো ইকুৱেল tan ইয়াত ত্ৰিকোণমিতিক ৰেশিও 10 আছে আৰু ইয়াত আমি tan 60 ডিগ্ৰী ভ্যালু √3 পাও সেই কাৰণে আমি √3 জায়গাত tan 60 ডিগ্ৰী ভ্যালু লিখিব পাৰো এতিয়া 10 আৰু 10 কেনসেল হৈছে আৰু ইয়াত থাকিব কি লেফট সাইডত a plus b equal 60 ডিগ্ৰী this is called equation number 1 again কি আছে tan a minus b equal 1/√3 আমি লিখিছো tan a minus b equal 1/√3 ইয়াত লেফট সাইডত tan a minus b আছে ইকুৱেল এতিয়া tan 30 ডিগ্ৰী ভ্যালু হৈছে 1/√3 সেই কাৰণে আমি এই 1/√3 জায়গাত আমি tan 30 ডিগ্ৰী ভ্যালু tan 30 ডিগ্ৰী লিখিব পাৰো সেই কাৰণে আমি tan 30 ডিগ্ৰী লিখিছো ইয়াত tan কেনসেল গলে a minus b থাকিব a minus b ইকুৱেল ইয়াত ৰাইট সাইডত কি থাকিব 30 this is called equation number 2 এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যদি আমি প্লাস কৰি দিও তেন্তে আমি a ৰ মানটো পাই যাম এতিয়া ইকুৱেশ্যন নম্বৰ 1 ৰ লেফট সাইডত কি আছে a plus b সেই কাৰণে আমি লিখিছো a plus b আৰু ইকুৱেশ্যন 2 ৰ লেফট সাইডত কি আছে a minus b সেই কাৰণে আমি a minus b লিখি লৈছো যেহেতু আমি প্লাস কৰি আছো সেই কাৰণে মাজত প্লাস চিন দিব লাগিব ইকুৱেল ইকুৱেশ্যন 1 ৰ ৰাইট সাইডত হৈছে 60 সেই কাৰণে 60 ইকুৱেশ্যন 2 ৰ ৰাইট সাইডত হৈছে 30 সেই কাৰণে 30 লিখি দিব লাগিব আৰু মাজত প্লাস সাইন কৰিব লাগিব যেহেতু আমি 1 আৰু 2 প্লাস কৰি আছো সেই কাৰণে প্লাস সাইন দিব লাগিব এতিয়া আমি যদি ব্র্যাকেটটো উঠাই দি কি হ'ব a plus b minus b কেনসেল যাব a plus means 2a equal 60 plus 30 means 90 ইয়াত a ৰ লগত 2 ইনটু হৈ আছে অকল a ৰ ভ্যালুটো যদি আমি ৰাখো ইয়াত a equal 90/2 means 45 a ৰ ভ্যালু 45 আমি পাই গৈছো a ৰ ভ্যালু যদি 45 পাই গৈছো এটো ইকুৱেশ্যন নম্বৰ 1 বা ইকুৱেশ্যন নম্বৰ 2 পুট কৰিলে হৈ যাব এটা আমি লিখি লৈছো putting the value a 45 in equation number 1 equation number 1 ত আমি পুট কৰি আছো এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 ত পুট কৰিলে আমি ইকুৱেশ্যন 1 টো লিখি লব লাগিব a plus b equals 60 ইয়াত a ৰ ভ্যালু 45 বহাই দিছো plus b equals 60 অকল লেফট সাইডত b ৰাখিলে ইকুৱেল 60 লিখিম আমি ইয়াত লেফট সাইডত 45 টো ৰাইট সাইডত গলে কি হ'ব মাইনাসৰ 45 হ'ব 60 minus 45 means 15 ডিগ্ৰী এতিয়া a ৰ ভ্যালুটা আমি কি পাইছো 45 ডিগ্ৰী and b ৰ ভ্যালু কি পাইছো 45 ডিগ্ৰী ইয়াত এইটোৱে কৈছিলে কোৱেশ্যনটোত a plus b মানটো কি হ'ব লাগিব যে 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু 90 তকৈ ইকুৱেল বা সৰু হ'ব লাগিব 90 ৰ সমান বা সৰু এতিয়া আমি এই 45 আৰু 15 এই দুটা প্লাস কৰিলে কি হয় 60 হয় 60 তাৰ মানে a plus b ৰ ভ্যালুটো 0 তকৈ ডাঙৰ হৈছে আৰু 90 তকৈ সৰু হৈছে আৰু ইয়াত কি কৈছে b ৰ ভ্যালুটো a ৰ ভ্যালুতকৈ সৰু b ৰ ভ্যালুটো সৰু a ৰ ভ্যালুটো ডাঙৰ আছে ইয়াত a ৰ ভ্যালুটো ডাঙৰ বেছি 45 আৰু b ৰ ভ্যালুটো হৈছে 15 মানে আমি কি পাইছো therefore the নিৰ্ণয় সমাধান
নির্ণয় এর মান ইকুয়াল 45 বি ইকুয়াল 15 নেক্সট কোয়েশ্চন ইফ 2 cosec square 30 degree plus 4x sin square 60 degree minus 3 tan square 60 degree equal 10 then show that x equal 11/3 এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া আমি ইয়াতে কেনেকৈ প্ৰমাণ কৰিম সলিউশ্যনত গিভেন লিখি ল'ম এইখিনি আমি যে দিয়া আছে কুৱেশ্যনটোত এইখিনিলৈকে 10 লৈকে আমি লিখি ল'ম 2 sec square 30 degree plus 4x sin square 60 degree minus 3 tan square 60 equal 10 এইখিনিলৈকে আমি লিখি লৈছোঁ ইয়াত এইটো প্ৰশ্ন দিয়াই আছে এতিয়া আমি ইয়াৰ ভ্যালু পুট কৰি দিম প্ৰথম cosec square 30 degree ল 2 ইনটু হৈ আছে 2 লিখি তাৰপিছত cos 30 degree ভ্যালু cos 30 degree ভ্যালু হৈছে 2 স্কয়ার আছে কাৰণে 2 স্কয়ার প্লাস 4x আমি লিখিছো sin 60 degree ভ্যালু হৈছে √3/2 স্কয়ার আছে sin স্কয়ার আছে কাৰণে হোল স্কয়ার দিব লাগিব √3/2 হোল স্কয়ার মাইনাস 3 লিখি ল'ব লাগিব tan 60 degree ভ্যালু হৈছে √3 10 স্কয়ার আছে কাৰণে হোল স্কয়ার দিব লাগিব ইকুয়াল 10 নেক্সট আমি 2 স্কয়ার means 4 into 2 8 প্লাস এই স্কয়ারটো যদি আমি উঠাই দিও তেন্তে কি হ'ব √3 ৰ পৰা স্কয়ার হলে অনলি 3 হয় 3 লিখিছো আৰু 2 ৰ ওপৰত স্কয়ার হলে 2 into 2 4 আমি লিখি লৈছো 3/4 হ'ব মাইনাস ইয়াত কি পাইছো আমি √3 ৰ ওপৰত স্কয়ার means 3 into 3 9 equal 10 এতিয়া আমি চাইছো 4 ক্যান্সেল গৈছে আমি ক্যান্সেল কৰি দিছো ক্যান্সেল কৰাৰ পিছত কি থাকিছে 3 into x 3x আৰু লেফট সাইডত 8 প্লাসৰ আৰু হৈছে -9 কি হ'ব -1 এই -1 টো যদি হু হাতে লৈ যাও আমি 10 plus 1 হৈ যাব 10 plus 1 এই x ৰ লগত 3 ইনটু হৈ আছে সেই কাৰণে অকল x ৰাখিলে ইয়াত 10 plus 1 means 11/3 পূৰণ হৈ আছে কাৰণে হু হাতে গলে হৰণ হ'ব মানে 11/3 হৈ যাব এটোৰ লগত মিলালে প্ৰশ্নৰ লগত মিলালে আমি চাইছো যে প্ৰমাণিত হৈ গল x ৰ ভ্যালু 11/3 এইটোৱে proved next question a b সূক্ষ্মকোণ আৰু sin a plus b equal 1 আৰু cot a minus b equal √3 তেন্তে a আৰু b ৰ মান উলিওৱা এইটো প্ৰশ্ন এটো আমি সমাধান কৰিম যে সলিউশনত লিখি লম গিভেন প্ৰথমতে দিয়া আছে এইটো কি দিয়া আছে sin a plus b equal 1 আমি লিখি লৈছো লেফট সাইডে sin a plus b equal sin 90 ডিগ্ৰীৰ ভ্যালু 1 সেই কাৰণে আমি 1 ৰ জায়গাত sin 90 ডিগ্ৰী লিখি দিছো sin ক্যান্সেল হলে a plus b থাকিব আৰু 90 ইকুৱেশ্যন নম্বৰ 1 এটো এগেইন কি আছে সেকেন্ড পাৰ্টত কি আছে cot a minus b equal √3 আছে সেই কাৰণে আমি লিখি লৈছো cot a minus b equal √3 cot a minus b এটা cot 30 ডিগ্ৰী ভ্যালু √3 সেই কাৰণে আমি √3 জায়গাত cot 30 লিখি দিছো cot cancel গলে a minus b থাকিব equal 30 this is called equation number 2 equation 1 আৰু equation 2 আমি সেম প্লাস কৰিছো প্লাস কৰিলে কি হ'ব a plus b লিখিছো ব্র্যাকেট দি প্লাস এই equation 2 লেফট সাইডত a minus b আছে a minus b লিখিছো equal equation 1 on right side আছে 90 লিখিছো তাৰ পিছত আমি কি পাইছো a plus b a minus b ই plus b minus b cancel যাব a আৰু a প্লাস কৰিলে 2a equal 90 plus 30 means 120 আমি লিখিছো 120 ই a ৰ লগত 2 ইনটু হৈ আছে সেই কাৰণে a টো যদি ৰাইট সাইডত যায় 120/2 120/2 means 60 a ৰ ভ্যালুটো যদি 60 পাও তেন্তে আমি যিকোনো এটা সমীকৰণত বহুৱাই দিলে আমি b ৰ মানটো পাই যাম এতিয়া আমি 1 ত বহুৱাইছো সেই কাৰণে আমি লিখিছো 1 ৰ পৰা 1 তো আমি লিখি লৈছো a plus b equal 90 এতিয়া a ৰ ভ্যালুটো আছে 60 ইয়াত a ৰ জায়গা 60 লিখিছো plus b equal 90 অকল b লেফট সাইডত ৰাখিলে কি হ'ব 90 minus 60 হ'ব equal 90 minus 60 means 30 এতিয়া আমি কি পাইছো a ৰ ভ্যালু 60 আৰু b ৰ ভ্যালু 30